এইবাৰ সাধাৰণ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত বিজেপিয়ে জাতিক কৰা যি অন্যায় এই অন্যায়ৰ বিৰুদ্ধে ৰাইজৰ এইবাৰ সিদ্ধান্ত আৰু ৰাইজৰ মতদান ইতিমধ্যে উজনি অসমত আৰু মধ্য অসম তাৰ লগে লগে বৰাক উপত্যকাত মানুহৰ জনতাৰ সুনামি সকলো ৰাইজে দেখিছে আৰু এই সুনামিত ইতিমধ্যে বিজেপি টচনচ হোৱাৰ পথত ইতিমধ্যে গতি কৰিছে আৰু ৰাইজে বিজেপিয়ে অসমৰ সমাজ জীৱন জাতীয় জীৱনক যি দুৰ্ঘোৰ অন্যায় কৰিছে কা জাপি দিয়া সাম্প্ৰদায়িকতা সৃষ্টি কৰি সমাজ ভঙা ঘৃণাৰ ৰাজনীতি কৰা আৰু মানুহৰ মাজত থকা হাতাম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি থানবান কৰা ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোটদান কৰিছে আৰু এটা শক্তিশালী বাৰ্তা দিব খুজিছে যে আমাক কৰা যি অন্যায় এই অন্যায়ৰ উত্তৰ আমি এইবাৰ নিৰ্বাচনত আমি দিছোঁ আৰু তাৰ লগে লগে সাধাৰণ মানুহৰ যিটো জীৱন জীৱিকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰ কাটল বঢ়াই দিয়া খাজানা বঢ়োৱা লাইটৰ বিল বঢ়োৱা তাৰ উপৰিও ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়োৱা এই সকলো মানুহে মূল্য বৃদ্ধি আৰু এনেকুৱা কৰ কাটলে মানুহক জীয়াটো ভোগাইছে আৰু মানুহৰ সাধাৰণ মানুহৰ যিটো জীৱন যাত্ৰা অতি দুৰ্বিবহ হৈ পৰিছে তাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোটদান কৰিছে তাৰ লগে লগে আমাৰ যিবোৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰিছে ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতি তাৰ উপৰিও যিটো আইনৰ শাসন থাকিব লাগে আইনৰ শাসন নাইকিয়া কৰি এটা অতি জংগল ৰাজ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে যি ভাবে ৰাতিৰ ভিতৰত ভাবি পিছদিনাখন সেই চিন্তাক কাৰ্যকৰী কৰে আৰু মানুহ চাই লক্ষ্য কৰি তেওঁলোকে তেওঁলোকৰ লগত নিমিলিলে তেওঁলোকৰ মতৰ অমিল হ'লে লক্ষ্য কৰি মানুহক অত্যাচাৰ কৰে অন্যায় কৰে আৰু তেওঁলোকক জেললৈ নিক্ষেপ কৰে গতিকে এই যে মানুহৰ অধিকাৰ কাঢ়িছে মানুহক লক্ষ্য কৰি লৈ তেওঁলোকে যে এই তেওঁলোকৰ যিটো প্ৰতিশোধমূলক যিটো চিন্তা এইটো যে জাপি দিছে এইবোৰৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোট দিছে আৰু সেইকাৰণে মই ভাবোঁ যে গুৱাহাটীৰ লোকসভাটো ৰাইজে এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব যে যিসকলে আমাৰ হৈ মাত মাতিব পাৰে তেওঁলোকক দিব ভোট দিব যিসকল যোগ্য প্ৰাৰ্থী যাৰ মুখৰ মাত আছে যি যুঁজিব পাৰে তেনেকুৱা প্ৰাৰ্থীক ভোটদান কৰিব যি অন্যায়ৰ বিৰুদ্ধে যুঁজে যি ন্যায়ৰ হকে যুঁজে যি অধিকাৰ আজুৰি আনিব পাৰে তেনেকুৱা শক্তিশালী প্ৰাৰ্থীক ভোট দিব আৰু সেই ক্ষেত্ৰত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক ইতিমধ্যে ৰাইজে সকলোৱে সমৰ্থন আগবঢ়াইছে আৰু জানে যে এগৰাকী ব্যক্তি বহুদিনৰ পৰা ৰাজনৈতিক পৰিসৰটোক বাদ দিও নিজা এটা দক্ষতা নিজৰ ক্ষমতা কেপাচিটিত তেওঁ নিজে ইতিমধ্যে বিভিন্ন কাম কাজ কৰি আহিছে গতিকে সেই দৃষ্টিৰে উপযুক্ত এগৰাকী প্ৰাৰ্থী যিগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ হৈ মাত মাতিব পাৰে তেনেকুৱা ব্যক্তি হিচাপে মীৰা বৰঠাকুৰক এইবাৰ সকলো ৰাইজে সমৰ্থন আগবঢ়াইছে সকলোৱে ভোট দিব যোৰহাটটো ইতিমধ্যে জিকিছে সকলোৱে জানে যোৰহাট সমষ্টিত ইতিমধ্যে মানে বিজয় উৎসৱ ৰাইজে পালন কৰিছে ডিব্ৰুগড় সমষ্টিটো সকলোৱে আপোনালোকে আশীৰ্বাদ আগবঢ়াইছে মন্দিৰত মছজিদত সকলোতে প্ৰাৰ্থনা চলিছে দুৱা আগবঢ়াইছে গতিকে মই ভাবোঁ যে ৰাইজৰ সমগ্ৰ অসমৰ ডিব্ৰুগড় লোকসভাৰে নহয় ডিব্ৰুগড় ৰাইজেতো দলে বলে ওলাই আহি ভোটদান কৰিছে ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াও কৈছে যে গাঁৱৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আৰু আনকি অতি আশ্চৰ্যজনকভাৱে এবাৰ টাউনৰ যিসকল ভোটাৰ আছে তেওঁলোকেও ভোটদান কৰিছে কাৰণ যিসকল ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকো সন্তুষ্ট নহয় GST কৰ কাটলৰ যিমান বোজা বাঢ়িছে তাৰ উপৰিও কৰ্মচাৰী যিসকলে পুৰণা পেঞ্চন নীতিৰ দাবীত আন্দোলন কৰি আহিছে সকলোৱে আমাৰ হৈ তেওঁলোকে কাম কৰিছে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে আৰু সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক ওলাই আহিছে এনেকুৱা নহয় যে বিজেপিয়ে লক্ষ্য কৰি কেৱল মাত্ৰ মুছলমানসকলকে লক্ষ্য কৰি লৈছে আনকি খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহকো উচ্ছেদ কৰিছে বিভিন্ন ধৰণে উচ্ছেদিত হৈছে বিভিন্ন অন্যায় অত্যাচাৰ কৰিছে গতিকে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আনকি হিন্দী ভাষী অসমীয়া মানুহ বাংলা ভাষী অসমীয়া মানুহ তেওঁলোকেও কিন্তু এইবাৰ বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে মই দেখিছোঁ ডিব্ৰুগড় টাউন তিনিচুকীয়া টাউনত থকা ডিগবৈ মাৰ্ঘেৰিটাৰ মানুহেও এইবাৰ অতি শক্তিশালীভাৱে ভোটদান কৰিছে মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত নিশ্চিতভাৱে এইবাৰ ভাল ফলাফল আহিব জয় লাভ কৰিব পাৰিম আৰু এই জয় মোৰ জয় নহয় এইবাৰ এই জয় ৰাইজৰ জয় হ'ব জনতাৰ জয় মই ইতিমধ্যে কৈছোঁ চব কংগ্ৰেছৰ লগত মোক কংগ্ৰেছত জিলা সভাপতি আছে আদৰ্শগত পাৰ্থক্য আছে আৰু থাকিব আমি এইবাৰ সংবিধান বচাবৰ কাৰণে দেশৰ গণতন্ত্ৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি একলগ হৈছোঁ এইটো আদৰ্শ বিসৰ্জন দি জলাঞ্জলি দি আমি এই কাম কৰা নাই আমাৰ আদৰ্শ আজিও অক্ষত অৱস্থাত আছে চাই থাকিব আমি আমাৰ নিজৰ জাতীয়তাবাদী আদৰ্শ লৈ যুঁজি আছিলোঁ যুঁজি আছোঁ আৰু যুঁজি থাকিম বেলেগৰ দৰে ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিবলৈ অহা নাই ক্ষমতা যদি নিজৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ'লে তেতিয়া যিসমূহ ৰাজনৈতিক দলৰ তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ ফাউণ্ডেশ্যন আছে ভোট বেংক আছে আধাৰ আছে তেওঁলোকক লৈ গৈ চামিল হ'লে
এই যে আৰম্ভণি কৰিছোঁ যুঁজিছোঁ এইটো এটাই কথা মানুহৰ কাৰণে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যুঁজিছোঁ আদৰ্শ কেতিয়াও পৰিহাৰ নকৰোঁ আদৰ্শ লৈ আমি আগতে যি আদৰ্শ কৈছিলোঁ যিটো কথা কৈছিলোঁ ৰাজনীতিত নথকাৰ আগত সেই আদৰ্শ আজিও জীয়াই ৰাখিছোঁ জীয়াই ৰাখিম কোনো কাৰণ সৰ্বানন্দ সোণোৱালে কৈছেহে কিন্তু সৰ্বানন্দ সোণোৱালেতো আদৰ্শ বিসৰ্জন দিছে পাৰ্থক্যটো এইটোৱেই নিৰ্বাচনৰ পিছত ক'লে কি হ'ব কামটোতো কৰিছে কামটোহে চাব লাগিব কোৱা ডাইলগটো আপুনি মনত ৰাখিব নে ডাইলগ চিনেমাটো দিয়ে নাটকতো দিয়ে কাম কি কৰিছে কাম তেওঁ কৰিছে যে কাখন জাপি দিছে জাপি দি অসম চুক্তিক নাইকিয়া কৰিছে 6 নম্বৰ দফা কাৰ্যকৰী কৰিব পৰা নাই কাৰ্যকৰী নকৰিলে প্ৰতিবেদন ল'লে প্ৰতিবেদন আজিলৈকে ধোঁৱা চাঙত ৰাখিলে কাৰ্যকৰী নকৰিলে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি আকৌ তেওঁ খুলিলে হৰাটোতো ফাইনেলে হৈ গৈছে হৰা ফাইনেল হৈ গৈছে এইটো ভয় খাবলগীয়া কথাই নাই ভয়টো মোৰ ওচৰত খাই লাভ নাই ৰাইজৰ ওচৰতে ভয় খাব লাগে বিজেপিয়ে যিহেতুকে অৰুণোদয় ফৰ্ম বিলাই আছে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সজাগ এইখন ডুপ্লিকেট 2 নম্বৰী অৰুণোদয় ফৰ্ম বিলাই মানুহৰ পৰা ভোট ল'ব বিচাৰিছে যিটো কাম যোৱাবাৰ কৰিছিলে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ এইবাৰ একে কাম তেওঁলোকে আমাৰ প্ৰথমে তেওঁলোকে লাখপতি বাইদেউৰ নামত মহিলাসকলৰ ভোট ল'ব বিচাৰিলে দেখিলে যে এইটো কাম নচলিলে এই কামৰ মানুহে কোনো গুৰুত্ব নিলে দ্বিতীয় তেওঁলোকে চেষ্টা কৰিলে যে এইবাৰ তেওঁলোকে অৰুণোদয় আঁচনি মইনা আঁচনি আৰু যিবোৰ তেওঁলোকে জীৱন বীমাৰ নামত 3খন আঁচনিৰ ফৰ্ম মানে 3খন আৰ্থসামাজিক জৰীপ বুলি তেওঁলোকে ফৰ্মখনৰ নাম দিছে আৰু একাউণ্ট নম্বৰ নিদিয়াকৈ এখন ফৰ্ম উলিয়াইছে ৰাইজক ওচৰলৈ যাওঁতে ঠিকেই বুজাইছে যে এখন ফৰ্ম এখন ফিল আপ কৰিলে শপতনামা দিব লাগিব চহী কৰক কৰিলে টকা পইচা পাব কিন্তু এখন নকলি 2 নম্বৰী ফৰ্ম এখন যে ভোট ল'বলৈ বিচৰা ফৰ্ম সেই কথা সকলোৱে গম পায় চৰকাৰী ফৰ্মখন অশোক স্তম্ভ থাকিব লাগিব এখন নাই যেতিয়া নিৰ্বাচনৰ অধিসূচনা জাৰি হয় মডেল কোড অফ কণ্ডাক্ট তেওঁলোকে ভায়োলেট কৰিছে তেওঁলোক জেললৈ যাব লাগে প্ৰাৰ্থীসকলেও জেললৈ যাব লাগে নাই যোৱা কাৰণ তেওঁলোকৰ নিজৰ মানুহ হ'লে তেওঁলোকে 7 খুন মাফ হয় অপৰাধ কৰিলেও তেওঁলোকৰ অপৰাধী নহয় কিন্তু বেলেগে যদি ন্যায়ৰ পক্ষত মাত মাতে তেতিয়া তেওঁলোকক জেললৈ দিয়ে গতিকে মই ভাবোঁ যে এই যিটো মিছা কথা এইখন অৰুণোদয় ফৰ্মে এবাৰ বিজেপিক আটাইতকৈ বেছি ডুবাব